আপুনি মই ঈশ্বৰক পাব নোৱাৰো। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰৰ জ্ঞান আপোনাৰ মোৰ মগজুৰ মাজত জানো কাহানি বা উদয় হ'ব? আধা ঘণ্টা পাছত কি হ'ব নাজানো, দুদিন আগত কি হৈছে সেইটো নাজানো। আৰু সেইকাৰণে ভগৱানে কৈছে আমি যেন ভাগৱতত দিয়া প্ৰেক্টিকেলবোৰ, আচৰণবোৰ, এইবোৰ শিক্ষাবোৰ আমি শিকি লৈ আমি যিখন প্ৰভুৱে আমাৰ গৃহস্থী ধৰ্ম দিছে, গৃহস্থী জীৱন দিছে, প্ৰভুৱে আপোনাৰ ঘৰলৈ পুত্ৰ ৰূপে আহিছে। পুত্ৰ প্ৰভু নহয় জানো? আত্মাৰূপী পৰমাত্মা নহ'লে জানো জীৱ আহিব? আপোনাৰ পত্নীও প্ৰভুৱে, পত্নীৰ মাজতো আত্মা আছে। প্ৰভুৱে আপোনাক পত্নী ৰূপে প্ৰভুৱে আহিছে। অৰ্থাৎ এই গোটেই জগতখনেই ভগৱান। মত্ত পৰতৰং নন্যাত কিঞ্চিদস্তি ধনঞ্জয় মই সৰ্বমিদম সূত্ৰম সূত্ৰে মণিগণাইব। এই সমস্ত জগতখন মই, ভগৱত গীতাত কৈছে ভগৱানে। শ্ৰীমন্ত শংকৰ গুৰু গণিছে সবঘতে বৈঠ জৈচন গগন ব্যাপী। সকলোতে ঈশ্বৰ আছে আৰু ঈশ্বৰ ভাৱনাৰে ভাল পাওঁ। আপুনি মই যে ভাল পাওঁ, আপুনি মই যে মৰম কৰোঁ, আপুনি মই যে চেনেহ কৰোঁ, কাক কৰোঁ? ঈশ্বৰক কৰোঁ। আত্মা ওলাই যোৱাৰ পাছত জানো চেনেহ কৰোঁ? গতিকে আজিৰ ভাগৱতে এই কথাটোৱে আমাক প্ৰথম শিক্ষা দিছে। আমি বহুত কৰিব নোৱাৰোঁ, কিন্তু এইটোতো পাৰিম, হাতৰ মুঠিত আছে, মোৰ জীৱনৰ সমতকৈ ওচৰত আছে। সেইটোৱে প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটা। এতিয়া স্কন্ধ মানে কান্ধ। প্ৰভুৱে কৈছে মই কোৱা কথাখিনি পালন কৰক, মই কোৱা মতে চলক, মই কোৱা মতে যেতিয়া জীৱন পৰিবাহিত হ'ব, জীৱন আগবাঢ়িব, জীৱন পৰিশুদ্ধি হ'ব, জীৱনৰ আনন্দবোৰ আহিব, মই কান্ধত তুলি বৈকুণ্ঠলৈ লৈ যাম। আপুনি মই বৈকুণ্ঠলৈ যাব নালাগে। বৈকুণ্ঠ মানে কি? য'ত ভয় নাই, প্ৰতিবন্ধক নাই, সকলো স্বামী ভাৰ্যাৰ সম্বন্ধ, আত্মিক সম্বন্ধ, পিতা পুত্ৰৰ সম্বন্ধ, আত্মিক সম্বন্ধ, য'ত পিতৃ মাতৃৰ আজ্ঞা পালন কৰা সন্তান আছে, এইবোৰে বৈকুণ্ঠ। এইবোৰে বৈকুণ্ঠ। আৰু সেইকাৰণে এতিয়া স্কন্ধ মানে হ'ল কান্ধ, কান্ধ মানে হ'ল ভগৱানৰ কান্ধ, ভাগৱতৰ কান্ধ মানে ভগৱানৰ কান্ধ। এটা ভগৱানে আমাক কৈছে যে কান্ধত তুলি মই বৈকুণ্ঠলৈ লৈ যাম, আপুনি মোক মাত্ৰ খালি কৈছে যে গীতা মোৰ বাণী, ভাগৱত মোৰ আচৰণ। গীতাৰ পৰা জ্ঞান লোৱা আৰু ভাগৱতৰ পৰা আচৰণ শিকা, আৰু আচৰণৰ মাজেৰে জীৱন সুন্দৰ হৈ পৰিব। তাৰ পাছতে শ্ৰীমদ ভাগৱতত 3টা শ্লোক আছে। জন্মাদ্যস্য য়তঃ অন্যয়তিতৰত স্বাৰ্থস্য অভিজ্ঞ স্বৰাট তেন ব্ৰহ্ম হৃদা য আদি কবৈ মুয়ন্তি যৎ সুৰয় তেজো বাৰী মৃদম যথা বিনিময় যত্ৰতি স্বৰ্গম ঋষা ধান্নাস্তেন সদা নিৰাস্ত কুহকম সত্যম পৰম ধীমহি। অৰ্থাৎ শ্লোকটো আৰম্ভ হৈছে জন্মাদ্যস্য য়তঃ। এই সংসাৰখন, এই গোটেই সংসাৰখন হ'ল মায়াৰ, মিছা। যাক সঁচা সঁচা বুলি ভাবিছে এইবিলাক চব মিছা। এতিয়া মিছা অৰ্থাৎ মায়াৰ সংসাৰখন ক'ৰ পৰা আহিলে? এতিয়া সুধিছে, তেতিয়া কৈছে, উত্তৰটো দিছে ভগৱানৰ পৰা, ব্ৰহ্মৰ পৰা। কেনেকৈ আহিলে? মায়াৰ দ্বাৰা আহিলে। এই যে যাদু খেল বেলেগ নেদেখুৱাই জানো? যাদু কৰে, চুঙা এটাৰ পৰা বহুত বস্তু উলিয়াই নিদিয়ে জানো? এটা চুঙা ল'ব, হাত ভৰাই ঘুলকি দিব, একো নাই তাত, আৰু তাৰ পৰাই কিবা কিবি ফুল উলিয়াব, পুতলা উলিয়াব, ভাটৌ এটাও উলিয়াব, পইচা উলিয়াব। এইবোৰ সঁচা জানো? এইবোৰ সঁচা জানো? যাদু খেল চাই থকা সকলৰ কাৰণে সঁচা, মানে যাদুৰ মাজত থকা সকলৰ কাৰণে সঁচা। যাদু মানে মায়াৰ ভিতৰত থকা সকলৰ কাৰণে সঁচা, আৰু মায়াৰ যিজন বাহিৰত ওলাই আছে তেওঁৰ কাৰণে মিছা। এই গোটেই জগতখনো মায়া। এতিয়া আপুনি যাক পুত্ৰ পুত্ৰ বুলি ভাবিছে, সঁচা আপোনাৰ পুত্ৰ হয় জানো? প্ৰভু
আপোনাৰ পুত্ৰ সঁচা হয় জানো? আমি যে এইবিলাক মোৰ কৰিছোঁ সঁচা হয় জানো? আগত মাটি নাছিলে, আজি মাটি আপোনাৰ নামত হ'ল, এদিন আপুনি ইয়াৰ পৰা গুচি যাব, সিদিনা মাটি কাৰ হ'ব বাৰু? অৰ্থাৎ এই সত্য যিজনে জানিব, এতিয়া আজি 2000 টকীয়া নোট যদি তাত ৰাস্তাত পৰি থাকে আপুনি বুটলি ল'ব জানো? এই 2000 টকীয়া নোট এখন যদি ৰাস্তাত পৰি থাকে কোনোবাই বুটলি ল'ব জানো প্ৰভু? কেলে এইখন নচলে, সেইখন নচলে। এই সংসাৰখনো এই 2000 টকীয়া নোটখনৰ নিচিনা। ঈশ্বৰ কিন্তু চলা নোট। এইকাৰণে আমাক এই কথাটোকে কৈছে মায়া। এই মায়া মানে কি বাৰু? আকৌ সহজকে বুজাইছে, ইটাৰ এটা হয়। অৰ্থাৎ মাটিৰ এটা কলহ, আগতে কলহটো আছিলে জানো? নাই। বনাই দিলে কলহ হৈ গ'ল, নাম দিলে কলহ আৰু আকৃতিটো দিলে কলহ, কলহৰ আকৃতি বনাই দিলে, আকৃতিটো বনাই দিলে, নামটো লিখি দিলে, ৰূপ আৰু নাম, নাম ৰূপ। এতিয়া ভাগি দিয়াৰ পাছত কলহটো থাকিব জানো? ভাগি দিয়াৰ পাছত কি থাকিব বাৰু? মাটি থাকিব, পঞ্চভূত থাকিব। এইকাৰণে আপোনাক মোক ভাগৱতে প্ৰথম শ্লোকটোতে বুজাইছে এইবোৰ চব মায়া। সেইকাৰণে ছোৱালী তুলিছে আনৰ কাৰণে বিয়া দিবলৈ, মনত ৰাখিব। ছোৱালী তুলিছে আনৰ কাৰণে বিয়া দিবলৈ, দায়িত্ব আৰু কৰ্তব্য পালন কৰক, তাইক এজনী ভাল গৃহিণী ৰূপে গঢ়ি তোলক, তাইক এজনী লখিমী বোৱাৰী ৰূপে গঢ়ি তোলক, তাইক এজনী ভাল মাতৃ ৰূপে গঢ়ি তোলক। আপোনাৰ দায়িত্ব সেইটো। কিন্তু আপুনি যদি সেইখিনি দায়িত্ব পালন কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি দায়িত্ব পালন নকৰিলে। মোৰ ছোৱালী, মোৰ ছোৱালী, মোৰ ছোৱালী, মোৰ ছোৱালী। আপোনাৰ হয় জানো? এদিন তাই জোঁৱায়েকৰ হৈ যাব আপোনাৰ, আপুনি হাতত তুলি দিব। কিন্তু দুৰ্ভগীয়া আজি কিছু পিতৃ মাতৃ আছে, দুৰ্ভগীয়া বুলি শব্দটো লগাই দিছো আকৌ প্ৰভু মস্ত, বিয়া দিয়াৰ পাছতো মোৰ কৰে। বিয়া দিয়াৰ পাছতো বহু মোৰ কৰে, আৰু এনেকুৱা অত্যাধিক মোৰ কৰে, বহু মাকে নিজৰ জীয়েকৰ ঘৰখন ভাঙি দিয়ে। ইয়াৰ পৰা মোবাইল টিপি মোৰ মতে চলিবি, এই বুঢ়ীৰ মতে নচলিবি, এইটো অৱস্থা লগাই দিয়ে। আৰু অকমান কিবা খেলি মেলি হোৱালে বহু পিতৃ আছে, গুচিয়া। এখন নতুন ঘৰ নিজৰ কৰি ল'বৰ কাৰণে কিমান যত্ন কৰিব লাগিব, পৰৰ মানুহক আপোন কৰিব ল'বৰ কাৰণে এজনী কন্যাই সংঘৰ্ষ কৰিব লাগিব। তাত পিতৃয়ে যদি উৎসাহ দিয়ে আকৌ ঘূৰিয়া, গুচিয়া, কি হ'ব বাৰু? এজন জ্ঞানী পিতৃ হ'ব জানো প্ৰভু? অৰ্থাৎ এইবোৰ সৰু সৰু কথা, এইবোৰ ভাগৱতত আছে, মনত ৰাখিব। এজন জ্ঞানী পিতৃ, এজন হ'ল অজ্ঞানী পিতৃ। অজ্ঞানী ক'ব ঘূৰিয়া, জ্ঞানীজনে ক'ব মা, সেইখন ঘৰ এদিন তোৰ হ'ব। তই অন্তত তোৰ যিজনী ধৰম্মা, অৰ্থাৎ যিজনী শাহু, সেই শাহুৱেকে বহু কষ্ট কৰি তোৰ মানুহটোক জন্ম দিছে, বহু কষ্ট কৰি মানুহটোক ডাঙৰ দীঘল কৰিছে, বহু কষ্ট কৰি মানুহটোক শিক্ষা দীক্ষা দিছে, আৰু বহু কষ্ট কৰি তাক মানুহ ৰূপে গঢ়ি তুলিছে, আৰু সেই মানুহটোক তই পাইছ আজি। শাহুৱেৰে ওপৰত তোৰ দায়িত্ব আছে। আজি টান কথা এটা হ'লে নহ'ব, তাৰ অন্তৰত তোৰ কল্যাণ সোমাই আছে। তোক বিয়া দিছো তাত, তই তাত থাকিব লাগিব, সেইখন ঘৰ তই নিজৰ কৰি ল'ব লাগিব, প্ৰেৰণা দিব লাগিব, তাইক বল দিব লাগিব, তাই এদিন দেখিব সেইখন ঘৰ নিজৰ কৰি ল'ব। এই কথাটোকে বুজাইছে। যদি আপুনিও উৎসাহ দিয়ে গুচিয়া, মাকে উৎসাহ দিয়ে মোৰ মতে চলিবি, তেতিয়া তাইৰ সেইখন ঘৰ হ'ব জানো বাৰু প্ৰভু? সেইকাৰণে আজি বহু আয়ে ক'ৰবাত বিয়া হোৱাৰ পাছতে কিছুদিন থকাৰ পাছত গুচি আহে, ল'ৰা ছোৱালী লৈ গুচি আহে, ল'ৰা ছোৱালী এৰি গুচি আহে, ঘৰবোৰ ভাঙাৰ। এতিয়া ইয়াৰ কাৰণটো হ'ল জ্ঞানৰ অভাৱ।
পৰমাৰ্থ জ্ঞান জোৰা লগাই আৰু সংসাৰী জ্ঞানে নষ্ট কৰে সংসাৰ। এইটোকে কৈছে মায়া। আপুনি ল'ৰাটোক অত্যন্ত ভাল পায়, মোৰ ল'ৰা কেলে কৰে আপুনি আপোনাৰ ল'ৰা আপোনাৰ? এদিন দেখোন আপুনিয়ে বোৱাৰী এজনীক আনি চমজাই দিলে, অ' বোৱাৰী এইটোৱে তোৰ, আজিৰ পৰা তহঁত দুটা মিলি চলিবি। আপুনি নকয় জানো? আমিনো কি আৰু 2 দিন থাকিম, আমিনো কি আৰু 2 দিন থাকিম। বোৱাৰীজনী ল'ৰাটো আপোনাৰ, কোনো বস্তু আপোনাৰ মোৰ নাই। এই সংসাৰ ৰোটেশ্যন হৈ থাকে। আজি আপুনি অফিচাৰ আছে, সেইখন চকীত আকৌ কোনোবা এজন বহিব এদিন আহি, আৰু আপুনিও পেঞ্চনৰ কাগজখন লৈ যায় সেইজনৰ ওচৰত ক'লে যে মোক আৰু কামটো কৰি দিয়ক। আৰু এইখন সংসাৰ, এইখন হ'ল মায়াৰ। আৰু এই মায়াৰ তত্ত্ববোৰ ৰূপ আমি বুজিব লাগিব। সেইকাৰণে আমাক শেষত কৈছে শ্লোকটোৱে, সত্যম পৰম ধীমহি। শ্লোকটো তাতে সামৰিছে, সত্যম পৰম, অৰ্থাৎ এই মায়াৰ সংসাৰত ভোল গৈ শত্ৰু মিত্ৰ আপোন পৰ এইবিলাকত লাগি নাথাকিব। অন্তিমত আপুনি ভগৱানৰ নাম ল'ব লাগিব। অন্তিমত ভগৱানক পালেহে জীৱন সাৰ্থক হ'ব। অন্তিমত যদি ভগৱানক নাপায়, অন্তিমত যদি ৰাম নাম মুখত নাহে, অন্তিমত যদি প্ৰভুক আপুনি স্মৰণ কৰিব নোৱাৰে, বাকী চববোৰ মিছা। এই মানৱ জন্ম মিছা, জ্ঞান মিছা, বুদ্ধি মিছা, বিবেক মিছা, হৃদয় মিছা, চব মিছা হৈ যাব। সেইকাৰণে আমাক শ্লোকটো সামৰিছে, সত্যম পৰম ধীমহি। মায়াত নফচিব। কোনোবাই মান সন্মান কৰিলে এইটোও মায়া, কোনোবাই অপমান কৰিলে এইটোও মায়া। এই মান সন্মান আৰু অপমান দুইটাৰ কোনো অৰ্থ নাই। ভোগ যিমান ভোগ কৰে সিমানে দুখ বাঢ়িব, ৰোগ বাঢ়িব, জিভাখন বাঢ়িব, এদিন খাব নোৱাৰা হ'ব, সিদিনা আপোনাৰ কষ্ট হ'ব। গতিকে আপোনাক মোক কৈছে কি, সত্যম পৰম ধীমহি। অন্তিমত প্ৰভুৰ নাম লোৱাটো কিমান টান। এতিয়াৰ পৰা অখৰা কৰক, ৰাম 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 কৃষ্ণ কৃষ্ণ কৃষ্ণ, যি ভাল পায় প্ৰভুৰ নাম। প্ৰভুৰ নামৰ লগত যোগ কৰক, প্ৰভুৰ নামৰ লগত লগ প্ৰভুৰ নামৰ ৰস লওক। কৃষ্ণ 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 কৃষ্ণ। খালী সময়কণ সেই সৎব্যৱহাৰ কৰক। যেতিয়াই খালী সময় পাব, কৃষ্ণ 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 কৃষ্ণ। কোনোবাৰ লগত কথা পাতি আছে, আপোনাৰ ভাল কথা পতা নাই, ক'ৰ অদৰকাৰী কথা পাতি আছে, আপুনি মনৰ পৰা বাদ দিয়ক, মন লগাই দিয়ক কৃষ্ণ 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 কৃষ্ণ। সেইজনে নহ'লে আপুনি আহিব নোৱাৰিব, এই বেয়া কথাটো শুনিলে আপোনাৰ মনটো নষ্ট হ'ব। তেতিয়া আপুনি কি কৰিব? মনটো কৃষ্ণত লগাই দিয়ক। সত্যম পৰম ধীমহি। সত্যক ধ্যান কৰক, সত্যক নেৰিব, ঈশ্বৰক নেৰিব, ঈশ্বৰক নাপাহৰিব আৰু ঈশ্বৰৰ লগত থাকিব। অন্তিমত ঈশ্বৰেহে গতি দিব। ল'ৰাই যে বহুতে আকৌ এইটো কথাই ভাবে, ল'ৰাই পিন্ধা চিন্ধা দিব, গায়ন বায়ন বজালে আৰু ফটোৰ তলততো লিখে থয় স্বৰ্গীয়। ফটোত স্বৰ্গীয় নিলিখে জানো? প্ৰাণবায়ু যোৱাৰ পাছত, মৃত্যুৰ পাছত ফটোখনত স্বৰ্গীয় নিলিখে জানো প্ৰভু? লিখে নালিখে? স্বৰ্গীয় লিখিলে স্বৰ্গ পাই জানো? এই ফটোখনত যে স্বৰ্গীয় লিখে, স্বৰ্গ পাই জানো? পাই জানো? আমাৰ সংসাৰখন কিমান মায়া আপোনাক চাওক। যিটো নাপায়, যিটো সত্য নহয়, গোটেই জীৱনটো দুখ কষ্টত খাটিলে, গোটেই জীৱনটো ল'ৰা ছোৱালীৰ পৰা শাস্তি পালে, গোটেই ঘৰখনে আপোনাক যাতনা দিলে, গোটেই ঘৰখনক আপুনি বিশ্বাস কৰি জীৱনৰ সৰ্বস্ব ত্যাগ কৰি ধন টকা পইচা ঐশ্বৰ্য বিভূতি সিহঁতৰ সুখৰ কাৰণে আপুনি ঘটিলে, আৰু সেইসকলে 2 দিন বেমাৰত পৰিলে আপদ কৰি দিয়ে, আপোনাক 2 দিন বেমাৰত পৰিলে টান টান মাত মাতে, আৰু সেইসকলে আপোনাক স্বৰ্গ কেনেকৈ দিব পাৰে? এই কথাটোকে বুজাইছে। এই সংসাৰত যিমান বস্তু আছে চব মায়া প্ৰভু। এজন ধৰক মানুহ ঢুকালে, শ্ৰাদ্ধ পাতিলে, তাত আপোনাক একাষাৰ ক'ব দিলে নিদিলে, আপুনি কিমান প্ৰশংসা গাব, মানুহজন এনেকুৱা সমাজৰ অমুক আছিলে তমুক আছিল, বাটৰ গৈ আপুনিও কৈ ই বৰ বদমাছ আছিলে, এতিয়া উপায় নাই ক'ব লগা হ'ল। আৰু আমি বৰ তেনেকুৱা, এই সংসাৰখনে তেনেকুৱা। আপোনাৰ আগত যিজনে প্ৰশংসা কৰে সেইজনে পাছত নিন্দা কৰিব। আপোনাক অতি মৰম যিজনে কৰিব সেইজনে আপোনাক কন্দুৱাব, চকু পানী উলিয়াব। সেইকাৰণে আপোনাক মোক এটাই বুজাইছে,
এই মায়াৰ সংসাৰ, দুদিনীয়া সংসাৰ, দায়িত্ব আৰু কৰ্তব্য পালন কৰক, কাৰো লগত সম্পৰ্ক নকৰিব, আত্মাত্ৰ হৃদয়ত প্ৰভু ভগৱন্তক স্থান দিয়ক। প্ৰভু ভগৱন্তই আপোনাক নেৰে আৰু প্ৰভু ভগৱন্তই মোকো নেৰে। গতিকে যিজনে নেৰে, সুখে দুখে যিজনে নেৰে, যিজনে জীৱনৰ সৰ্বস্ব দান কৰি আমাৰ দিছে, জ্ঞান দিছে, বুদ্ধি দিছে, হৃদয় দিছে, সকলো প্ৰভুৱে দিছে আমাক, আৰু সেই প্ৰভুক আমি পাহৰি যাওঁ। এইটোৱে আমাৰ অপৰাধ। দিনটোৰ 24 ঘণ্টা খোৱাৰ চিন্তা কিমান কৰে, ফুৰাৰ চিন্তা কিমান কৰে, সংসাৰৰ চিন্তা কিমান, প্ৰভুৰ চিন্তা কিমান কৰে? নিজকে সুধি চাওক, নিজকে সুধি চাওক, প্ৰভুৰ চিন্তা কিমান সময় কৰে? প্ৰভুৰ চিন্তা, যিকণ সময় গুৰু ঘৰত সোমাওক সেইকণ সময়ো মনটো স্থিৰ নাই। ভকত সকামলৈ আহিলেতো আৰু সেইটো সেই সমস্যা, নামটো ছুটি কৰক। এতিয়া আমি প্ৰভুৰ যিজনে ইমানবোৰ দিছে, জীৱনে অন্তিমত লগ দিব, যিজনে অন্তিমত গতি দিব, সেইজনক আমি পাহৰো। এইটোৱে হ'ল মায়া। আজিৰ পৰা মনত পেলাই দিছে, আজিৰ পৰা নাপাহৰিব। আই মাতৃসকলে মনে মনে কৃষ্ণক ভাল পায়নে? চবে কৃষ্ণ নামটোৱে লওক। কোনোবাই কৃষ্ণ, কোনোবাই ৰাম, কোনোবাই হৰি, কোনোবাই নাৰায়ণ। আপোনালোকে অভ্যাস এটা কৰকচোন, এই ভাগৱতটো বাৰু আপোনালোকে ৰক্ষা কৰক, যে আজিৰ পৰা অন্ন বনাওঁতে কৃষ্ণ 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 কৃষ্ণ, মনেৰে কৃষ্ণ কৃষ্ণ ভাৱনাৰে অন্ন বনাওক। এমাহ অন্ন আপোনাৰ হাতে অন্ন খালে ঘৰখন পৰিৱৰ্তন হৈ যাব, ল'ৰা ছোৱালীৰ মন পৰিৱৰ্তন হৈ যাব, স্বামীৰ মন পৰিৱৰ্তন হৈ যাব। এমাহ যত্ন কৰক। চোতাল সাৰোঁতে কৃষ্ণ কৃষ্ণলৈ চোতাল সাৰক, আপোনাৰ ঘৰ দেৱৰ দুৰ্লভ হ'ব, দেৱতাই বাঞ্ছা কৰা ঘৰ হৈ যাব। ভকতিৰ ৰস বব, ভকতিৰ নিজৰা বব। আপোনাৰ অপয় অমংগল, ভূত প্ৰেত আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। সেইকণ সময়তো কাম নাই একো, কৃষ্ণ কৃষ্ণহে ক'ব লাগে। তে কৃষ্ণ কৃষ্ণ নাম লৈ, ভগৱানৰ নাম লৈ ঝাৰু মাৰক, ভগৱানৰ নাম লৈ অন্ন বনাওক, ভগৱানৰ নাম লৈ কাম কৰক। আপোনাৰ ঘৰখন সুন্দৰ হ'ব, পৰিৱৰ্তন হ'ব, সুখৰ হ'ব। এইটোৱে আমাক কৈছে সত্যম পৰম ধীমহি। সত্যক নেৰিব। কোন সময়ত প্ৰাণবায়ু গুচি যায় আপুনিও নাজানে, ময়ো নাজানো, কোনো নাজানো। গতিকে সত্যক নেৰিব, অৰ্থাৎ প্ৰভুক হৃদয়ৰ মাজত ধাৰণ কৰক, প্ৰভুক হৃদয়ৰ মাজত নাম ৰাখক। দেখিব এইটো প্ৰথম শ্লোকে আপোনাক মোক কৈছে মানৱ জীৱন সাৰ্থক হৈ যাব। এতিয়া এই যে আমাৰ সংসাৰখনত বৰ মিছা মিছা কথাবোৰ আছে। এই যেনেকে ধৰি লওক, ইয়াত বাৰু এই বৰশী বাইনে বাৰু? আজিকালি নাবায় নহয়নে? আজিকালি বৰশী নোহোৱাই হ'ল। এতিয়া এই বৰশী বাওঁতে সংসাৰী মানুহৰ মিছা কথাবোৰ কৈছে আমাক, আমি ক'ত লাগি আছো। এতিয়া এই যে বৰশী বাওঁতে মাছটোৱে যে ধৰে, টুপুককে মাছটোৱে ধৰে, এতিয়া মাছটোৱে ধৰি তললৈ টানি নিয়ে নিয়ে। চিপ কথা পাতিছেনে কোনোবাই? চিপ মাৰি দিলে মাছটো তললৈ জানে, প্ৰভু ওপৰলৈ যায়। বৰশীটো চিপ মাৰি দিলে মাছটো তললৈ জানে, ওপৰলৈ যায়? ওপৰলৈ যায়। এতিয়া লগৰ মাছবোৰে কি বুলি ভাবে বাৰু? লগৰ মাছবোৰে ভাবে বৈকুণ্ঠলৈ গ'ল। কেলে ওপৰলৈ যায় নহয়, বৈকুণ্ঠলৈ গ'ল। পিছৰ বাৰ একেবাৰে টপটো আহিবলে গোটেই লগৰ মাছবোৰে ৰৈ থাকে। পিছৰ বাৰ বৰশীটো পেলাই দিলে বলৱান মাছটোৱে জাপ মাৰি খাই দিয়ে, আৰু চিপ মাৰি দিলে ওপৰত। যেতিয়া টপত তেলত পেলাই দিয়ে তেতিয়া সি বুজি পায় বৈকুণ্ঠটো কেনেকুৱা। সেইকাৰণে ভাগৱতে আমাক বুজাইছে এই সংসাৰখন হ'ল মায়া। আজি এইটো ধৰি লওক। নাতিনিক মৰম কৰিবৰ কাৰণে, নাতিক মৰম কৰিবৰ কাৰণে আমাৰ ঢেৰ সময় ওলায়, গুৰু ঘৰত সোমাবলৈ সময় নোলায়। এই কথাটোকে আমাক বুজাইছে যে আমি কেতিয়াও মায়াত নপৰিব। কোনেও সংসাৰত কাকো তৰাব নোৱাৰে, নিজে নতৰিলে কোনে উদ্ধাৰ কৰিব নোৱাৰে। এতিয়া দ্বিতীয় শ্লোকটো
প্ৰশ্ন থাকিলে এই কথাখিনিত যদি প্ৰশ্ন আৰু সংশয় থাকে আপোনাক হবে গধূলি আকৌ সন্ধিয়া 6:30 বজাৰ পৰা হ'ব ব্যাখ্যা গধূলি আকৌ কাগজত লিখি আনিব প্ৰশ্ন নাৰাখিব আৰু যিখিনি বুজিব সেইখিনি কৰিবলৈ আৰম্ভ কৰিব এইটোৱে হ'ল নিয়ম দ্বিতীয় শ্লোকটো হ'ল ধৰ্ম প্ৰযোজিত কৈতব সত্ৰ পৰম নিৰ্মোচ্চাৰণম শতাম বেদং বাস্তৱ মন্ত্ৰ বস্তু শিবদম ত্ৰাপত্ৰয়োন্মূলনম শ্রীমদ ভাগবতে মহামুনিকৃতে কিংবা পররিচ্ছরঃ সৈদ্য হৃদ্যবরুদ্ধতে কৃতিভি শুশ্রুভিস্তৎক্ষণাৎ অর্থাৎ ভাগবত পঢ়িলে ভাগৱতী নহয় আকৌ কৈছো যে ভাগবত শুনিলে ভাগৱতী নহয় শুনিলেও ফল নাপায় পঢ়িলেও ফল নাপায় যদিহে বুজি নাপাওঁ এইকাৰণে এই ব্যাখ্যাখন যে অকমান ওখ হ'ব লাগে এইকাৰণে এই পাছৰ আইমাতৃসকলক দেখা নাই যে দেখা নাপালেই কথা পাতে ইয়াৰ মূল কাৰণটো সেইটো কেলে কানেকশ্যন নহ'লে মন এনেকুৱা বস্তু আমাৰ মনটো ইমান চঞ্চল কানেকশ্যন নহ'লে চকুৰ পৰা অকমান আঁতৰত গ'লেই কথা পাতে মনটো ইমান চলনাময় এতিয়া ভাগৱত ধৰ্মৰ কি বাৰু হিংসা আৰু কপটতা শূন্য হিংসা আৰু কপটতা শূন্য অন্তৰখনতে ভাগৱত ধৰ্ম আছে যাৰ অন্তৰত হিংসা আছে যাৰ মনৰ মাজত কপটতা আছে যাৰ ভাৱনাৰ মাজত গাঁঠি আছে সেইজনে কোটি জন্ম ভাগৱত শুনিলেও ভাগৱতৰ কৃপা নাপায় বৰ ডাঙৰ কথা আকৌ অৰ্থাৎ এক বিন্দু কেৰাচিন তেল যদি পৰে গাখীৰত গাখীৰ নষ্ট হৈ যাব এই কথাটোকে বুজাইছে আমাক কেৰাচিন তেল হ'ল অহংকাৰ কেৰাচিন তেল হ'ল অভিমান কেৰাচিন তেল হ'ল আমাৰ মনৰ মাজত থকা অবিদ্যাসমূহ এইটোৱে হ'ল সকলোতকৈ ডাঙৰ কথা গতিকে আমাক সেইকাৰণে প্ৰথমতে ভাগৱতে কৈছে হিংসা কপটতা শূন্য এখন অন্তৰতহে ভাগৱতৰ ভক্তি ভাগৱতৰ জ্ঞান বিৰাজ কৰে যদি অন্তৰখন শুদ্ধ নহয় অন্তৰখন পবিত্ৰ নহয় অন্তৰৰ মাজত যেতিয়া অহংকাৰ অভিমান থাকে তেতিয়াহ'লে আমাৰ এই ভাগৱতৰ জ্ঞানবোৰ ভাগৱতৰ ভক্তিবোৰ আমাৰ হৃদয়ৰ মাজত কেতিয়াও বিকশিত নহয় এতিয়া দ্বিতীয় শ্লোকটোৱে কৈছে ধৰ্ম প্ৰযোজিত কৈতব সত্ৰ পৰম নিৰ্মোচ্চাৰণম শতাম বেদং বাস্তৱ মন্ত্ৰ বস্তু শিবদম তাপত্ৰয়োন্মূলনম অৰ্থাৎ তিনি তাপৰ পৰা পৰিত্ৰাণ কৰা এই ভাগৱতী ভক্তি বেদৰ পৰম সত্য ভাগৱতত বৰ্তি আছে আৰু বেদৰ ভাগৱতৰ বৰ্তি থকা পৰম সত্য আমাৰ তিনি তাপ আধিদৈৱিক আধিভৌতিক আৰু আধ্যাত্মিক এই তিনি তাপৰ পৰা মুক্ত কৰে এই ভাগৱতে এটা বেদৰ যিবিলাক নেকি যজ্ঞ বেদৰ যিবিলাক নেকি কৰ্ম বেদৰ মহান মহান দান মহান মহান যজ্ঞৰ মহান মহান কৰ্মৰ ফল এই ভাগৱত ধৰ্মত সোমাই আছে কেলে এই ভাগৱত ধৰ্মটো কি অতিথি সেৱা এতিয়া বেদত অতিথি সেৱাটো নাই দানটো আছে তপস্যা আছে বেদত যজ্ঞ আছে এইবোৰ মহান মহান কৰ্মবোৰ আছে উঠা বহাবিলাক কৰি নাথাকিবচোন মনটো শান্ত কৰক এতিয়া এইফালে চাওক মনটো শান্ত কৰ উঠা বহা কৰি নাথাকিব এইবোৰ কথা পৰমাৰ্থ কথা এইবোৰ কথা বুজিবৰ কাৰণে মহান মহান সন্তসকলেও বুজিবলৈ টান হয় নহ'লে কাহিনীবোৰ ক'লে মনোৰঞ্জন ক'লে মনৰ ভাল লগা কথাবোৰ কৈ গ'লে কামত নাহিব এতিয়া ইয়াৰ পাছতে কোনোবা উঠা বহা নকৰিম নহ'লে আমিও উঠা বহা কৰিম তেতিয়া অসুবিধা হ'ব এতিয়া আমাক এই কথাটো বুজাইছে
যে এজন বুজোৱা কামটো কিমান টান কাম, যে এজন অতিথি সেৱা যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞতকৈও মহাফল আছে, এইটো বুজাবলৈ কিমান টাইম লাগিব। এজন আজি আপোনাক সবে যজ্ঞ কৰিব নোৱাৰে, যজ্ঞৰ মন্ত্ৰ পাঠ কৰিবৰ কাৰণে তেনেকুৱা ব্ৰাহ্মণ নাই। কেলে সংস্কৃতৰ মন্ত্ৰ হ'ল দেৱভাষা। যেতিয়াৰ পৰা জিভাত চাধা খাবলৈ ধৰিলে, চুৰত খাবলৈ ধৰিলে, যেতিয়াৰ পৰা মিছা কথা ক'বলৈ ধৰিলে, সংস্কৃতটো দেৱমন্ত্ৰ ক'ত উচ্চাৰণ হ'ব? যিসোপা মান্ধপাত খাই সেইখন জিভাত সংস্কৃতৰ শব্দ উচ্চাৰণ হ'ব জানো প্ৰভু? নহ'ব নহয়। আৰু যিমান মিছা কথা কওঁ সৰস্বতী থাকিব জানো জিভাত? কেতিয়াবাই পলাই পত্তং দিছে। সেইকাৰণে আমাক শিকাইছে, এতিয়া আমাৰ গতি হ'ল অন্য এটাই মাত্ৰ গতি আছে, হৰে নাম নামৈব কেৱলম কলৌ নাস্তেইব গতিৰ অন্যথা। অৰ্থাৎ নামত তৰিব লাগিব, আৰু নামত যদি নতৰে তেতিয়াহ'লে আৰু তৰিবলৈ উপায় নাই। এতিয়া বহুতে আকৌ এই কথাটো আকৌ বেলেগকে নিব যে সকামৰ নাম নেকি? সকামৰ নামত তৰিবলৈ নহয়। তৰা নাম হ'ল নিজা, এই নামে নাম আছে আৰু নাম সহস্ৰ নামে খাতে যাৰ পাছে, আৰু সেইটো নিজ নাম। নিজ নাম কৃষ্ণ 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 ৰাম 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 ৰাম। প্ৰত্যেক দিনাই 50,000 নাম বা 1 লাখ নাম ল'ব লাগিব। আৰু যেতিয়া 50,000 বা 1 লাখ নাম ল'ব, এদিন সেই নামে আপোনাৰ ভিতৰত প্ৰৱেশ কৰিব, আৰু সেইদিন উশাহ আৰু প্ৰশ্বাসত নাম হৈ যাব, আৰু সেই নামেহে আপোনাক মোক তৰাব। সকাম খোৱা নামটোত নতৰাই আকৌ, সেইটো এটা বেলেগ বস্তু। এতিয়া এই কথাটোকে কৈছে অতিথি। অতিথি মানে কি? আলহী মানে কি? এই কথাখিনি বুজিব লাগিব। আলহীয়ে খাবলৈ আহে, অতিথিয়ে দিবলৈ আহে। অতিথি দেখা ভগৱান। এতিয়া আলহীয়ে খবৰ দি আহে যে অহা ৰবিবাৰে তোমালোকৰ ঘৰলৈ আমি পৰিয়ালটো গৈ আছো, এইটো আলহী। কেলে খবৰ দি আহে আলহী? যে যোগাৰ কৰি থবা। আৰু অতিথি মানে কি? তিথি বাৰ সময় অসময় নোহোৱাকৈ অকস্মাৎ যিজন আপোনাৰ ঘৰলৈ আহিব, আপুনি কল্পনা নকৰাকৈ, আপুনি নভবাকৈ, এইজন সাক্ষাৎ ভগৱানৰ ৰূপ, এইটো অতিথি। এতিয়া সেই ভাগৱত ধৰ্মই কি কৈছে? অতিথি সেৱা আৰু আলহী সেৱা। আলহী মানে কি? যিমান আছে আপোনাৰ 3-4 বিধ গোটাব লাগিব, নামটো নকওঁ এইখন এখনৰ পৰা কি কি গোটাব লাগে, সেইখিনি গোটাব লাগিব। আপুনি ঠিককে খুৱাব লাগিব। আকৌ যোৱাৰ টাইমত আপোনাৰ ফুলদানি এটাও লৈ যাব, নহ'লে আকৌ কিবা এটা ভাল লাগিলে সেইটোও লৈ যাব। যাব নাই? 1,500 মান টকা খাই যাব। আপুনিও চিন্তা, বা 1,500 মান টকা খালেও। আকৌ তেওঁলোক যেতিয়া পদূলিলৈকে আগবঢ়াই গ'ল, আপুনি আগবঢ়াবলৈ গ'ল, যোৱাৰ টাইমত আপুনি আস্তেকে ক'ব, অহা সোমবাৰে কিন্তু আমি যাম আৰু পৰিয়ালটো। সিদিনা ডাবুল খুৱাব লাগিব। অৰ্থাৎ আলহী তেনেকুৱা বস্তু। সেইকাৰণে আলহীত খোৱা লোৱা পায়। এতিয়া ধৰি লওক গাঁৱলৈ কোনোবা এজন অতিথি আহিলে, ভাগৱত ধৰ্ম কি? একেবাৰে বয়োবৃদ্ধ এজন, বয়সস্থ মানুহ এজন গাঁৱলৈ, আপুনি চিনি নাপায়। দেখাৰ লগে লগে আপোনাৰ মনটো দ্ৰৱিত হ'ব লাগিব। ইমান বয়সস্থ এজন ভকত ক'ৰ পৰা আহিলে? আপুনি দৌৰ মাৰি যাব। অ দেউতা ৰ'বচোন, ৰ'ব দেউতা, আপুনি ক'ৰ পৰা আহিলে? ইমান ৰ'দত, ইমান গৰমত ক'ৰ পৰা আহিলে বাৰু? আহকচোন, আহক, আমাৰ গৃহলৈ আহক, আমাৰ গৃহলৈ আহক। আহিলে, আপোনাক লৈ আনিলে, ভৰি হাত ধুৱালে, ঘৰলৈ লৈ গ'ল। ফেন আছে যদি ফেন লগাই দিয়ক, নাই যদি বিচনী এখন মাৰি দিয়ক, মাৰি দি পানী এগিলাচ আনি দিয়ক। দেউতা, আপুনি ইমান বয়সত ইমান ক'তনো আহিছিলে? ইমান ঘৰৰ খা খবৰ লওক। আপোনাক দেখি মোৰ দেউতালৈ মনত পৰিছে। আপোনাক দেখি মোৰ আজি মনটো দেউতালৈ মনত পৰিছে। মোৰ দেউতাৰ ভাৱ আনি দিছে আপুনি ইমান উপকাৰ কৰিলে মোক। ঘৰখনে পবিত্ৰ লাগিছে। যি পাৰে কিবা এটা খুৱাও,
খোৱাৰ মেলত পাছত গৈ বাটলৈকে উলিয়াই থওক আৰু কওক দেউতা আকৌ আহিব দে, আপুনি অহাৰ কাৰণে আজি বৰ ভাল লাগিলে, আজি যেন ঘৰখন মোৰ পবিত্ৰ হৈ গ'ল, মোৰ মনটো হাত পৰি গ'ল। এইটো অতিথি সেৱা। এই অতিথি সেৱাই হ'ল ঈশ্বৰ সেৱা, এই অতিথি দৰ্শনে হ'ল ঈশ্বৰ দৰ্শন। এইটো কোনে কৈছে? এইটো মহাভাৰতত কৈছে। ভগৱান কৃষ্ণৰ যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰৰ শেষত যেতিয়া যজ্ঞ পাতিছিলে যুধিষ্ঠিৰে, আৰু সেই যজ্ঞৰ শেষত অশ্বমেধ যজ্ঞৰ শেষত তেতিয়া যুধিষ্ঠিৰে ভগৱান কৃষ্ণক সন্মুখত লৈ এই কথাখিনি আলোচনা কৰিছিলে যে কৃষ্ণ বহুত আনন্দ লাগিলে, বহুত ভাল লাগিলে, মই তৃপ্ত হৈ গ'লোঁ, মোৰ যজ্ঞত ৰজা মহাৰজা প্ৰজা সকলো আহি আপ্যায়ন কৰি তেওঁলোক ইমান আনন্দিত হৈ গ'ল, মোৰো আনন্দ লাগিলে, ইমান সুন্দৰ এটা ডাঙৰ যজ্ঞ পাতিলোঁ মই। তেতিয়া তলত নেউল এটা আছিলে আৰু নেউলটোৱে ক'লে, মহাৰাজ আপোনাৰ যজ্ঞটো এঘৰ দৰিদ্ৰ মানুহে এজন ব্ৰাহ্মণ ভজন কৰাৰ সমান নহ'ল। এঘৰ দৰিদ্ৰ গৃহস্থীয়ে এজন ব্ৰাহ্মণক যি ব্ৰহ্ম ভোজন কৰাইছিলে মাঘ মাহৰ, সিমান ডাঙৰ আপোনাৰ যজ্ঞটো নহ'ল। লগে লগে যুধিষ্ঠিৰৰ মুখখন ক'লা পৰি গ'ল। আৰু তেতিয়া ভগৱান কৃষ্ণক সুধিলে, কৃষ্ণ বোলে তেওঁহে জানিব, আৰু তেওঁৰ ওচৰতে সুধিলে, বোলে তুমি কোৱাচোন বাৰু কি হ'ল? বোলে এই যি গৃহস্থী ঘৰখনে যে ব্ৰাহ্মণজনক ব্ৰহ্ম ভোজন কৰাইছিলে, দুজন খুৱাব নোৱাৰে, ইমান দৰিদ্ৰ, খুজি খায়। আৰু সেইজনে য'ত মুখ প্ৰক্ষালন কৰিছিলে, হাত ধুইছিলে, তাত মই বাগৰ মাৰি দিলোঁ, মোৰ আধা নোম সোণৰ হৈ গ'ল। আৰু তোমাৰ তাত কিমান বাগৰিলোঁ, কত ছাল বাকৰি গ'ল, এডাল নোম সোণৰ নহ'ল। ভগৱান কৃষ্ণক সুধিছিলে, কৃষ্ণ বোলে দাদা তোমাৰ এইটো হ'ল পাপ খেদোৱা যজ্ঞ, সকামী যজ্ঞ। সকামীত প্ৰশংসা আছে, সকামীত অভিমান আছে, সকামীত আত্মশ্লাঘা আছে। সকামী সেইকাৰণে সকামী অৰ্থ হ'ল কৈ ফুৰে মানুহক, মই এনেকুৱা খুৱাইছোঁ, মই অমুক কৰিছোঁ, মই তমুক কৰিছোঁ, মই অমুকক সহায় কৰিছোঁ, মই তমুকক, যাৰ কাৰণে পুণ্য নষ্ট হৈ যায়, আগৰ পুণ্য। সেইকাৰণে আমাক কৈছে ভাগৱত ধৰ্ম কলিত শ্ৰেষ্ঠ ধৰ্ম। ৮০ বছৰীয়া যিমানবোৰ বৃদ্ধ আছে এখন তীৰ্থ হৈ যায়। কোনো তীৰ্থত যোৱাৰ কোনো প্ৰয়োজন নাই, হাজাৰ লাখ টকা খৰচা কৰি ৮০ বছৰীয়া দেউতাসকলক প্ৰত্যেক দিনত নোৱাৰিলেও মাহত এবাৰ গৈ চৰণ সেৱা কৰক, আপোনাৰ পুণ্যৰ প্ৰয়োজন নাই। আৰু বেলেগকে আপোনাৰ ঘৰত পিতৃ মাতৃ আছে, ৰাতি পিতৃ অকলে শুইছে এটা ৰুমত, আপোনাৰ পৰিয়াল আছে, ল'ৰা ছোৱালী আছে, আপুনি অন্তত ৰাতি আহি ভাত মুঠি খাই পিতৃৰ ৰুমলৈ সোমাওক, পিতৃ ৰুমলৈ। এইটো ভাগৱত ধৰ্ম। আৰু পিতৃৰ ভৰি চৰণ মৰ্দন কৰক, ভৰিখন পিটিকি দিয়ক, ৰাজহাড় পিটিকি দিয়ক, দেউতাৰ লগত কথা পাতক, কিবা অসুবিধা হৈছে নেকি, বুঢ়া মানুহ যে অন্তত ভৰি হাত যেতিয়া পিতৃয়ে ক'ব অ শুন দেৰি হ'ল যা শুই থাকগে, তেতিয়া আপুনি যাওক। এয়া ভাগৱত ধৰ্ম। বেলেগকৈ আৰু ঈশ্বৰৰ সেৱা আপুনি কৰিব নালাগে, ইয়াতকৈ ঈশ্বৰৰ সেৱা আৰু পৃথিৱীত নাই। কিন্তু আপুনি কি কৰে জানো যে বয়সস্থ পিতৃ এটা ৰুমত শুই আছে, আপোনাৰ লগত পত্নী থাকে, আপোনাৰ লগত পুত্ৰ থাকে, আপোনাৰ লগত পৰিয়ালটো আছে, আপুনি তাত শুই আছে, দেউতা কাৰ লগত আছে? এবাৰ খবৰ লৈ জানো? এইটো আজি শিকাইছে আপোনাৰ হ'ব। এজনী বোৱাৰী, আপোনাৰ প্ৰথম দায়িত্ব কি? শহুৰ শাহু সেৱা। যি শহুৰ আৰু শাহুৱে আপোনাৰ স্বামীক দিছে, যি স্বামী আপোনাৰ ক্ষীৰৰ সেন্দুৰ দিছে, যি স্বামী আপোনাৰ গৰ্ভত এটা সন্তান দিছে, আপোনাক মাতৃত্বৰ সোৱাদ দিছে, যাৰ ভেটিত আপুনি আজি ঘৰখন পাতিছে, সেইজন শহুৰ শাহুৰ আপোনাৰ দায়িত্ব আছে নে নাই? এইটো কথা কোনে কৈছে? উৰ্মিলা মায়ে কৈছে। উৰ্মিলা, লক্ষ্মণৰ পত্নী উৰ্মিলা, লক্ষ্মণক জ্ঞান দিছে, স্বামী আপুনি যাওক, 14 বছৰহে, 14 বছৰ এদিন গুচি যাব, আপুনি মোৰ কথা চিন্তা নকৰিব, মই মাত্ৰ সুযোগ দিয়ক। যি শহুৰ শাহুৰ পৰা তোমাৰ নিচিনা স্বামী পাইছোঁ, আৰু সেই শহুৰ শাহুৰ মই 14 বছৰ সেৱা কৰিম, 14 বছৰ তেওঁলোকৰ সেৱা কৰিম, তাৰ পাছত এদিন আকৌ তুমি ঘূৰি আহিবা। এইবোৰ ভাৰতীয় শিক্ষা, এইবোৰ আমাৰ আধ্যাত্মিক জীৱনৰ শিক্ষা।
এইবোৰ কথা কৈছে। তে এইবোৰ আমি কৰিব পাৰোঁ। এতিয়া ডাঙৰ যজ্ঞ কৰিব পাৰিব জানো? নোৱাৰে। এইবোৰ কিন্তু পাৰোঁ। আৰু সেইকাৰণে আজিৰ ভাগৱতে আমাক এইটো জ্ঞান দিছে, অতিথি অতিথি দেৱ ভৱ, অতিথি কাৰণে। এতিয়া আই মাতৃসকলে আজিকালি অতিথিটো ভাল নাপায় বাৰু। কেলে ভাল নাপায়? চব আজিকালি মোবাইলত ব্যস্ত। এতিয়া মোবাইলত চাই আছে চিৰিয়েল, সেই সময়ত কোনোবা গাঁৱৰ এজন অতিথি গ'লে গালিহে খাব। এই বুঢ়া মানুহবিলাকৰ কাম নাই, যেতিয়া তেতিয়াই আহিবলৈ অমুক তমুক এইবোৰহে হ'ব। কিন্তু সেইটো নহয়। আজি আপোনাসৱক এই জ্ঞানটো ভাগৱতে দিছে যে আপোনাসৱে আজিৰ পৰা সদায় মনত ৰাখিব, এই চোতাল যে ঝাৰু মাৰে, পদূলিলৈকে ঝাৰু মাৰিব লাগে। পদূলি ঝাৰু মাৰেনে নাই আপোনাসৱে? মাৰেনে? আচ্ছা, পদূলি ঝাৰু মাৰোতে কি ভাবে, কি কয়, কি আশা কৰে? এইটো নাজানে না? পদূলি ঝাৰু মাৰোতে সদায় আশা কৰিব লাগে, হে ভগৱান, আমাৰ গৃহলৈ এজন অতিথিয়ে পঠিয়াই দিবা প্ৰভু। আমাৰ ঘৰখনত দুখবোৰ যাতে দূৰ হয়। অতিথি সেৱা নহ'লে এখন শ্মশান খালী। যিখন ঘৰত অতিথি নাযায়, যিখন ঘৰত অতিথি সেৱা নাই, সেইখন ঘৰক মানে শ্মশান খালী বুলি কৈছেগৈ। তাত কোনো পুণ্য নাথাকে, তাত কোনো আধ্যাত্মিক সুখ নাথাকে। সেইকাৰণে পদূলি যে সুন্দৰকৈ সাৰে, আৰু পদূলি সাৰোতে সেই ভাৱনাটো আনিব লাগে যে প্ৰভু অতিথি এজন পঠিয়াবা প্ৰভু, অতিথি সেৱাটো। এই কথাটোৱে আজিৰ পৰা আপোনাক আচৰিত পাব। আমি যে কৰবাত যাওঁ, ওচৰৰ মানুহে কেতিয়াবা কান্দি যায় যে প্ৰভু, নামঘৰৰ ওচৰত আমাৰ ঘৰবোৰ ইমান ঘৰ আছে, আপুনি ইমান দূৰত কেনেকে থাকে? ইমান দূৰত কোনোবা এজনে থাপ মাৰি আপোনাক লৈ যায় যে নামঘৰত কিমান থাকে। অৰ্থাৎ চবৰ ঘৰত অতিথি নাযায়, মনত ৰাখিব। কেলে কল্পনা কৰা নাছিলে ভগৱান কৃষ্ণ বিদুৰৰ ঘৰত থাকিব। দুৰ্যোধনে কিমান বৰ আয়োজন কৰিছে কৃষ্ণ থাকিব, কিন্তু ভগৱান কৃষ্ণ বিদুৰৰ ঘৰলৈ গ'ল। সেইকাৰণে আজিৰ পৰা আপোনাসৱে পদূলি, বহুতে আকৌ অতিথিক ভয় কৰে, ভয় কৰা সকলে নাসাৰিব, নক'ব আকৌ যে ভগৱানক খাটিব অতিথি, অতিথি দেৱ ভৱ। অতিথি যাৰ ঘৰত যায় বহুত পাপ, বহুত কষ্ট, বহুত দুখ লৈ যায় মনত। অৰ্থাৎ গংগাই ভয় কৰিছিলে যে প্ৰভু মোক পতিত পাৱনী শক্তি দিলা, কোটি কোটি পাপী আহি মোক স্নান কৰিব, পাপৰ বজা জানো মই বব পাৰিম? তেতিয়া ভগৱানে কৈছে অকল পাপীয়ে নাহে, তাত মহাভাগৱত আহিব, আৰু এই মহাভাগৱতে তোমাৰ সমস্ত পাপ দূৰ কৰিব। ঠিক আপোনাৰ মোৰ ঘৰত জানি নাজানি আমি বহুত অপৰাধ কৰোঁ, কৰিব নালাগা কাম আমি বহুত কৰোঁ, খাব নালাগা বহুত বস্তু খাওঁ। সেইকাৰণে গৃহস্থীৰ দোষবোৰ, কুটিবোৰ, গৃহস্থীৰ অপৰাধবোৰ অতিথিয়ে দূৰ কৰে। অতিথিয়ে, ভগৱান কৃষ্ণৰ এটা নাম হৰি। কেলে হৰি? ভকতৰ পাপবোৰ হৰণ কৰে কাৰণে তেওঁৰ নাম হৰি। অৰ্থাৎ তেওঁৰ ভক্তৰ যিবোৰ পাপ কৰে, নাজানি ভক্তই কিছুমান পাপ নকৰে জানো প্ৰভু? এই আপোনাৰ আমাৰ পাপবোৰ তেওঁ গুচাবৰ কাৰণে নাম ধৰিছে হৰি। গতিকে আপোনাক মোকো এই কথাটো কৈছে। এতিয়া তাৰ পাছতে তৃতীয় শ্লোক, নিগম কল্পতৰুৰ গলিতম ফলম সুকমুখাদম হৃতদব সংযুক্তম পিবতং ভাগৱত ৰসমালয়ম মুহুৰ্হু ৰুচিকা ভুবি ভাবুকাহা। নিগম অৰ্থাৎ ভাগৱত নিগম। আজিকালি ভাগৱতক আগমন নিচিনা, আজি বহুত ভাল লাগিছে। আকৌ ভাগৱত এনেকৈ ইয়াত দেখিছোঁ, আকৌ নামঘৰৰ ভিতৰত আকৌ বৈকুণ্ঠ বনাই দিয়ে। এজন আহিব বৈকুণ্ঠ সজাব, এই সজোৱাজনকো আকৌ 6, 7, 8, 10 হাজাৰ টকা দিয়ে। নামঘৰটো বৈকুণ্ঠ নহয় জানো? আকৌ বৈকুণ্ঠ কেলে? আকৌ এই গুৰুজনাই ভুলকে সজালে নেকি এই নামঘৰটো? এই নামঘৰটো বৈকুণ্ঠ হয় নে নহয়? ভকত ভগৱন্ত হয় নে নহয়? ইয়াত বেলেগ ডেকৰেশ্যন কি লাগে?
ভকতক ডেকৰেশ্যন কি লাগে? তেতিয়া ভকতসকলক বিউটি পাৰ্লাৰত যাব, আকৌ ধুনীয়া ধুনীয়া হৈ আহিব, হয় নহয় প্ৰভু? ভকতহে চাব লাগে। কলা বগা চাই জানো? জাতি অজাতি চাই জানো যে ভকত কোন জাতি, কোন উপাধি, কি ধনী না দুখীয়া, কি প্ৰফেচাৰ কৰে নে হাজিৰা কৰে? সেইটো ভকতত নাই নহয়। ভকতেই ভগৱান। ভকতৰ মাজত ভগৱানক নেদেখিলে তেতিয়া ভগৱানক ক'ত দেখিব? আৰু কলা চশমা পিন্ধি ইয়াত বহি থাকিলে আপোনাৰ চশমা বদলাব লাগিব, তেতিয়া আচল বস্তু দেখিব। চশমা থাকিলে কেতিয়াও আচল বস্তু দেখিব জানো প্ৰভু? কলা চশমাযোৰ পিন্ধি থাকিলে চব কলা দেখিব। সেইকাৰণে আমাক বুজাইছে যে নামঘৰ গুৰুজনাই দিছে বৈকুণ্ঠ, যে শুদ্ধ বৈকুণ্ঠ আনি আমাৰ স্থূল বৈকুণ্ঠ ইয়াত দিলে। ভকত তাৰ বৈকুণ্ঠৰ পাৰিষদসকল। এতিয়া যদি ভকত বহা, এই ভকতক পাৰিষদ বুলি নধৰি যদি ইয়াত মূৰ্তি ৰখাই থৈ দিয়ে, তেতিয়া চাব আপুনি মূৰ্তিত চাকি জ্বলাই ভকতক সেৱা নকৰে। য'ত মূৰ্তি আছে তাতে মূৰ্তি থাকক, য'ত ভকত মূৰ্তি তাত। এতিয়া বৃন্দাবনত গ'লে আপুনি বা এই আপোনাৰ জগন্নাথ মহাপ্ৰভুত তাত গ'লে ভকত সেৱা কৰে জানো? তাত মূৰ্তি সেৱা কৰিব। জগন্নাথ মহাপ্ৰভু মূৰ্তি ৰূপে আছে। আমাৰ নামঘৰত আহিলে কি হ'ব? ভকত সেৱা কৰিব। ইয়াত ভকতৰ স্থান। ভকতৰ তত্ত্বটোতো বুজি পাব লাগিব। ভ পদে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত পূৰ্ণ হোৱন্ত সিজন। ক পদে কৃষ্ণৰূপ পবিত্ৰ পৰম, আত্মা সমস্তক দেশন্ত কৃষ্ণ সম। ত পদে তৰণৰ উপায় শৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ। এইজন ভকত জানিবা নিশ্চয়, নিজে তৰি পুৰুষক উদ্ধাৰ কৰে। এতিয়া ভকতৰ তত্ত্বটো জানিব লাগিব। ভকতৰ তত্ত্ব, এতিয়া ভকতৰ তত্ত্ব জানিবলৈ বুজিবলৈ এইবোৰ ব্যাখ্যা নহয়। এতিয়া ভকতৰ তত্ত্বটো হাজৰিকীয়া, শইকীয়া, দাস, বৰা নামঘৰবোৰো এতিয়া এনেকুৱা এটা হৈছে, এইটো হাজৰিকীয়া নামঘৰ, এইটো শইকীয়া নামঘৰ, এইটো দাসৰ নামঘৰ। এতিয়া ভগৱানৰ হাজৰিকীয়া, ভগৱানৰ শইকীয়া, ভগৱানৰ দাস হৈ গ'ল। কিন্তু নামঘৰ হ'ব লাগিছিলে শ্ৰীমন্ত শংকৰ গুৰুজনাৰ নামঘৰ। আমাক গুৰুজনাই দিয়া নামঘৰটো, গুৰুজনাৰ নামটো প্ৰায় নোহোৱা হৈ থাকিলে। গুৰুজনাই কৈছে যে নামঘৰত চিন কি? ভকত, আকাৰ উকাৰ একো নাই। আৰু সেই ভকত হ'ল আকাৰ উকাৰ একো নাই, গাঁঠি নাই, চিধা চিধি। সেইকাৰণে তিনিখন বস্ত্ৰ, গাঁঠি নোহোৱা বস্ত্ৰ, এয়াই ভকত। ভকতৰ কোনো জাতি নাই। তাৰ পাছতে মাজত বহিলে আচাৰ্য। আচাৰ্যৰ কি জাতি আছে জানো? আচাৰ্যৰ জাতি আছে জানো? এইফালে পাঠেক বহিলে, পাঠেকৰ জাতি আছে জানো? প্ৰসাদৰ শৰাই অৰ্চন কৰিলে দেউৰী জাতি আছে জানো? তে জাতি বৰ্ণ নোহোৱা এখন সমাজেহে বৈকুণ্ঠৰ হ'ব। কিন্তু আজি আমি যিমানেই ভাগৱত পঢ়িছোঁ, সিমানে গাঁঠিবোৰ লগাই লৈছোঁ। ইমান গাঁঠি লগাইছোঁ যে এতিয়া আমি সমাজত একেলগে থাকিব নোৱাৰোঁ। ভাগৱতত এজন গাঁৱৰ বৰ সন্ত আছিলে। তেওঁ এবাৰ গুৰু এজনক সুধিলে যে প্ৰভু, মই আমাৰ সমাজখন লগ ল'ব লাগে। সমাজখন কেনেকৈ লগ লগাওঁ? সমাজখন বিভিন্ন ভাগে ভাগ হৈ আছে, আমি একেলগে একেমুঠ কৰি আনিব লাগে। তেতিয়া ক'লে তুমি এটা কাম কৰা, তুমি এটা মন্দিৰ বনোৱা, বিষ্ণু মন্দিৰ। আহিলে ডাঙৰ মিটিং এখন দিলে। দি পেলাই ক'লে, কাৰণ সেইজনে তেওঁক বুজাই দিলে বিষ্ণু মানে সকলোৰে মূল আধাৰ বিষ্ণু। বিষ্ণুৰ পৰাই ব্যাপ্ত হৈছে, বিষ্ণুৰ পৰাই গোটেই জগতখন সৃষ্টি হৈছে। বিষ্ণু এক তত্ত্ব, গতিকে বিষ্ণু মন্দিৰ বনোৱা। তেতিয়া তেওঁ যেতিয়া ডাঙৰ মিটিংখন পাতিলে, তেতিয়া সুধিলে, তেতিয়া ক'লে যে বিষ্ণু মন্দিৰ আমি এটা পাতিব লাগে, চবে লগ লাগিবলৈ। বিষ্ণু মন্দিৰ বনালে নহ'ব ন, শিৱ মন্দিৰটো নহ'লে আমিতো আহিব নোৱাৰোঁ। আমি শিৱৰ সাধনা কৰোঁ, শৈৱসকল। তেতিয়াহ'লে মই আকৌ গুৰুজনাৰ ওচৰত যাব লাগিব। এইটো বিষ্ণুৰ হেৰিত লগ নালাগে, বোলে লগ লাগিব নোৱাৰোঁ। আকৌ গুৰুজনাৰ ওচৰত গ'ল, যাই ক'লে এতিয়া লগ নালাগে নহয় প্ৰভু, এতিয়া কি কৰিম? তেতিয়া এটা কাম কৰা, এইটোতো শিৱ মন্দিৰ বনালে আকৌ দুৰ্গা মন্দিৰ বনাবলৈ ক'ব, কাৰণ শাক্তসকল আছে। গতিকে কাম এটা কৰা,
তুমি নামঘৰ এটা বনাই দিয়া, নামঘৰত চব লগ লাগিব। কেলে গুৰুজনাই চব নামঘৰত লগ লগাইছিলে, নামঘৰত লগ আহিলে আৰু আহি ডাঙৰ মিটিং এখন পাতিলে। নামঘৰ এটা বনাবৰ কাৰণে উপায় এটা চিন্তা কৰিলে, যে নামঘৰৰ প্ৰস্তাৱটো দিলে, চব আহিলে, তাৰ পাছত সুধিলে কোন খেলৰ নামঘৰ হ'ব। খেলৰ নামঘৰ নাই নহয়, গোটেই নামঘৰে ভাগ বোলে। বোলে সেনেকে নহ'ব নহয়, এইটো কোন খেলৰ হ'ব নামঘৰ, সেইটো হ'ব লাগিব নহয়। আমাৰতো ইয়াত বহুতকেইটা খেল আছে। বোলে মই আকৌ গুৰুজনাৰ ওচৰত যাব লাগিব। আকৌ গুৰুজনাৰ ওচৰত এনে কেইবাবাৰো অহা যোৱা কৰি শেষত গুৰুজনাই এটা কাম কৰিলে, হেৰা তুমি মানুহ লগ লগোৱা উপায় এটা মই তোমাক দিব পাৰো, সেইটোৱে কৰা তুমি। বোলে কি? বোলে ধাবা এখন বনাই দিয়া। কেলে নামঘৰত আহিলে অমুকৰ হাতে খাওঁ, তমুকৰ হাতে খাওঁ, এই নানা ধৰণৰ সমস্যা। এই ধাবাত সমস্যা নাই, ধাবাত চব একেলগে চলি যাব। অৰ্থাৎ এই কথাটোকে আমাক বুজাইছে, আমাৰ মূলৰ পৰা আমি যদি আঁতৰো, ভাগৱতৰো আপোনালোকক আকৌ চৰণত ধৰি কৈছো, ভাগৱতৰ যদি মূলৰ পৰা আঁতৰো, মূলৰ পৰা, তেতিয়াহ'লে ভাগৱত আমাৰ অনিষ্টৰ হ'ব। আমাৰ জীৱনৰ অনিষ্টৰ সকলোতকৈ মূল কাৰণ হ'ব ভাগৱত। কথাটো শুনিবলৈ ভাল নালাগে। এজন মানুহে ব্যৱহাৰিক জীৱনত পালন নকৰা অবৈষ্ণৱৰ মুখেৰে যদি ভাগৱত শুনে, সাপৰ বিষতকৈও ভয়ংকৰ বুলি চৈতন্য মহাপ্ৰভুৱে কৈছে চৈতন্য চৰিত্ৰামৃতত। কেলে যি ব্যৱহাৰিক জীৱনত বৈষ্ণৱ ধৰ্ম আচৰণ নকৰে, যি ব্যৱহাৰিক জীৱনত ভকতি ধৰ্ম আচৰণ নকৰি অকল আনক কথাবোৰ ক'বলৈ যত্ন কৰে, আৰু তেওঁৰ মুখেৰে কথা শুনিবলৈ মানা কৰিছে। তেওঁৰ মুখৰ কথাত, অৰ্থাৎ সাপৰ বিষ খালে এজন মানুহ মৰে, আৰু তেওঁৰ সেইজনৰ কথা শুনিলে হাজাৰজন মৰিব। এতিয়া আকৌ এই কথাটো যে ভাগৱতক যদি অপব্যৱহাৰ কৰে, তেতিয়া আমি সমাজখন মৰিব। কেনেকে মৰিব? এই উদাহৰণটো দিছে শ্ৰীমদ ভাগৱতৰ 10ম স্কন্ধৰ 11 ঠিক 10ম স্কন্ধৰ 11 সমাপ্ত হৈছে এই কথাটোৰ। ভগৱান কৃষ্ণ আহিছে আধ্যাত্মিক জীৱন দিবৰ কাৰণে, ভগৱান কৃষ্ণ আহিছে ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে, কিন্তু শেষত গৈ যদুবংশই ভগৱান কৃষ্ণক বুজি নোপোৱা হৈ গ'ল। যদুবংশই যেতিয়া ভোগৰ মাজত ঢাপলিয়ালে, যেতিয়া যদুবংশৰ সাম্ব আদি এইসকল অহংকাৰীৰ অভিমানী হৈ গ'ল, কৃষ্ণক ঈশ্বৰ নেদেখা হৈ গ'ল, তেতিয়া ঈশ্বৰেই মাৰিব লগা হৈ গ'ল এই যদুবংশটোক। গতিকে আমাক এই কথাটোকে কৈছে যে ঘৰত যদি পিতৃ আছে, উদাহৰণ চাব, আৰু এই কথাখিনি খুব বুজিবলৈ যত্ন কৰিব, নুবুজিলে আকৌ বিপৰীত দেখিব। ঘৰত আপোনাৰ ঘৰত 80 বছৰীয়া দেউতা আছে, আপুনি দেউতাক সদায় সেৱা কৰক, আশীৰ্বাদ পাব। দেউতাক সুখী কৰি ৰাখক, অন্তৰৰ হৃদয়ৰ পৰা আশীৰ্বাদ দিব। আপুনি দেউতাক কষ্ট দিয়ক, আপোনাক অভিশাপ দিবৰ কাৰণে আৰু বেলেগ নালাগে মানুহ। প্ৰতিদিন আপোনাক অভিশাপ দিব, আত্মাই কষ্ট পাব। আত্মাই যেতিয়া পিতৃয়ে কষ্ট পাব, হুমনিয়া আহিব, এটা এটা হুমনিয়া আহি আপোনাৰ ভৱিষ্যত সংসাৰ জ্বলাই দিব। পিতৃয়ে কাল হ'ল নে নহ'ল কওক? আপোনাৰ 80 বছৰীয়া পিতৃক যদি আপুনি বজাৰৰ পৰা প্ৰথম পিতৃৰ কাৰণে বজাৰ এটা কৰে, বজাৰৰ পৰা আহি প্ৰথম পৰিবাৰক সোধে দেউতাই খালেনে? প্ৰথম প্ৰশ্ন, দেউতাই খালেনে? আপুনি যদি বজাৰৰ পৰা আহি এই ভাত দিয়া ভাত দিয়া ভাত দিয়া, আপুনি খালে? দেউতাৰ কথা সুধিলে জানো? নুসুধিলে। দেউতাৰ মনত সেই কথাটো লাগিব যে এদিন মই সি নোখোৱালৈকে মই ভাত নাখাইছিলোঁ, সি কিবা কাৰণত শুই থাকিলে মই তাক জগাই হ'লেও কোলাত লৈ হ'লেও খুৱাইছিলোঁ। আজি সি বজাৰৰ পৰা আহি মোক এবাৰ নুসুধিলে, দুগালেৰে চকু পানী ওলাব, আৰু এই দুগালৰ চকু পানীয়ে আপোনাৰ জীৱনত ভয়ানক এটা প্ৰভাৱ পেলাব। আৰু সেইকাৰণে আমাক পজিটিভ আৰু নিগেটিভ দুইটা বস্তু একেলগে আছে। ভগৱানো পজিটিভ নিগেটিভ,
কেলে এফালে ভগৱান জন্ম পাইছে, এফালে যোগমায়া জন্ম পাইছে, একেলগে জন্ম পাইছে। আপুনি ভগৱানৰ ফালে যদি মুখ নকৰে, মায়াই আপোনাক ঈশ্বৰ বিমুখ কৰি দিব। কলৈ লৈ যাব? এদিন আপুনি ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ নকৰিব। এনেকুৱা এই কথাটোকে আমাক বুজাইছে। অৰ্থাৎ যিকোনো বস্তুৰ দুটা ক্ৰিয়া আছে। সেইকাৰণে আমি ভালটো ল'ব লাগে, যে পিতৃৰ পৰা আশীৰ্বাদো আছে, অভিশাপো আছে। আছে নাই প্ৰভু? সেইকাৰণে আমাক ভাগৱতে জ্ঞানখিনি এইটোৱে দিছে, দুইটা পজিটিভ নিগেটিভ দুইটাকে বুজাবলৈ দিছে। আমি যাতে নিগেটিভটো নিগেটিভ, বি পজিটিভ, নিগেটিভ, একেবাৰে নিগেটিভটোলৈ কেতিয়াও যাব নালাগিব। যে টকা পইচা লোকচান হওক আপত্তি নাই, কিন্তু আপোনাৰ জীৱনত কেতিয়াও অভিশাপ আনিব নালাগিব। যদি আপোনাৰ জীৱনত কিবা কাৰণত পিতৃৰ অভিশাপ আহিলে, মাতৃৰ অভিশাপ আহিলে, কোনোবা বয়োজ্যেষ্ঠ ভকতৰ অভিশাপ আহিলে, তাৰ পৰা হাত সাৰিব নোৱাৰে আপুনি। অম্বৰীশ মহাৰাজৰ একাদশী ব্ৰতত সেই কাহিনীটো ভাগৱতত দিছে। দুৰ্বাসাৰ নিচিনাজনো কিমান দৌৰিব লগা হ'ল, সেইকাৰণে আমাক বুজাইছে। আৰু এতিয়া ভাগৱত হ'ল নিগম। আকৌ কথাটো আমি তৃতীয় শ্লোকলৈ আহিছোঁ। নিগম মানে হ'ল সংসাৰৰ পৰা ওলাই যোৱা, মায়াৰ পৰা মুক্ত হোৱা। ভাগৱত হ'ল এৰা। কি এৰা? সংসাৰ এৰা, ভোগ এৰা, ভোগৰ ফালে পিঠি দি যোগ কৰা। ভাগৱত হ'ল সংসাৰৰ ফালে পিঠি দি ঈশ্বৰ সেৱাটো বঢ়োৱা, ঈশ্বৰৰ নাম লোৱা, ঈশ্বৰৰ আশ্ৰয় লোৱা, ঈশ্বৰৰ আশ্ৰয়তে থকা। ৰাতিপুৱা গৈ প্ৰভু ভগৱন্তৰ চৰণতে যে প্ৰভু পৰিয়ালটো আহিছোঁ তোমাৰ ওচৰত, প্ৰভু পৰিয়ালটো তোমাৰ চৰণতে আছোঁ, প্ৰভু তুমি ৰাখিবা। সুখে দুখে, আজি সুখৰ খবৰ হ'ল, প্ৰথম প্ৰভুৰ ওচৰত যাওক, প্ৰভু কওক যে প্ৰভু ল'ৰাটোৱে এটা ভাল খবৰ লৈ আনিলে, মই জানো এইটো তোমাৰ কৃপা, আৰু তোমাৰ ইচ্ছা নহ'লে, তোমাৰ কৃপা নহ'লে মোৰ এইটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন। এটা দুখৰ খবৰ আহিলে, প্ৰভু মোক বলৱান হ'বলৈকে, মোৰ ধৈৰ্য পৰীক্ষা কৰিবৰ কাৰণে এইটো তুমি মোৰ ব্যৱস্থা কৰিছা, আৰু এই মোক বল দিবা, মোক শক্তি দিবা, যাতে মই এই ধৈৰ্য নেহেৰুৱাওঁ। আৰু সেই বস্তুবোৰ প্ৰভুৰ চৰণত যাওঁ। প্ৰভু আমাৰ গাৰ্জেন, প্ৰভু আমাৰ অভিভাৱক, প্ৰভুৱে আমাৰ জীৱন দিছে, প্ৰভুৱে আমাক জন্ম দিছে, প্ৰভুৱে আমাৰ জন্মৰ আগত মাতৃস্তনত দুগ্ধ দিছে। গতিকে এইটোৱে আমাক বুজাইছে। নিগম কল্পতৰুৰ গলিতম ফলম সুকমুখাদমৃত দ্ৰৱ সংযুক্তম। আৰু এই কথাটো পুনৰ কৈছে, এজন সুখস্বৰূপ বৈষ্ণৱৰ পৰাহে ভাগৱত শুনিব। আকৌ কৈছোঁ এই কথাটো, সুখস্বৰূপ বৈষ্ণৱৰ পৰা। আমাৰ দুটা আছে, এটা হ'ল পূজাৰী, এটা হ'ল বেপাৰী। পূজাৰী আৰু বেপাৰীৰ মাজত পাৰ্থক্য আছে। গতিকে এই বেপাৰী হ'ল ব্যৱসায় ভিত্তিত যিকোনো কাম কৰিব পাৰে, আৰু পূজাৰীয়ে হ'ল ব্যৱসায়ত নকৰে, সংস্কৃতি ৰক্ষাৰ কাৰণে, সংস্কৃতি সুন্দৰ কৰিবৰ কাৰণে, সমাজ সুন্দৰ কৰিবৰ কাৰণে পূজাৰীসকলে ভগৱানৰ এই পূজাৰী বা ভগৱানৰ কথাবোৰ কৰে। এজন ভকত আপোনালোকে চাবচোন, গোটেই জীৱনটো বিলাই দিয়ে, শ্ৰীমন্ত শংকৰ গুৰুজনাকে আদি কৰি, মাধৱ পুৰুষকে কৰি, আটকসকলকে আদি কৰি। এইটো কথা, এটা হ'ল পূজাৰী, এটা হ'ল বেপাৰী, এটা হ'ল দাম দৰ, এটা হ'ল শ্ৰদ্ধা আৰু ভক্তি। গতিকে এই কথাটোকে আমাক বুজাইছে। এতিয়া সেইটোকে কৈছে নিগম। যদি আপুনি দাম দৰ কৰে আগমলৈ আহিব, যদি সেৱা কৰে নিগমলৈ আহিব। এটা হ'ল সেৱা, এটা হ'ল বেচা কিনা। এতিয়া এই কথাটোকে আমাক বুজাইছে, দুটা তত্ত্ব। নিগম কল্পতৰুৰ, কল্পতৰু মানে নিগম ইতি বেদ। আমাৰ বেদ হ'ল কল্পতৰু। বেদত যি বিচাৰে তাকেই পাব, বেদত যি বিচাৰে তাকেই পাব। ধৰ্ম পাব, অৰ্থ পাব, মোক্ষ পাব, কাম পাব। আনকি পঞ্চম পুৰুষাৰ্থ ভক্তিও বেদৰ পৰা আহিছে। বেদৰ বিত্ত নাৰায়ণ আছে, আৰু সেই বেদৰ বিত্ত, বেদৰ মূল তত্ত্ব যে নাৰায়ণ, এইটো পাহৰি, এইটো
এৰি ব্যাসদেৱে এই শাস্ত্ৰবোৰ লিখিছিলে আৰু শেষত গৈ ক'লে তুমি বেদৰ মূল তত্ত্বটো তুমি বাদ দি অৰ্থাৎ জীৱনৰ মূল ঈশ্বৰক বাদ দি জীৱনৰ মূল ঈশ্বৰ সেৱাক বাদ দি জীৱনৰ মূল ঈশ্বৰৰ যোগক বাদ দি মুক্তি কেনেকৈ হ'ব? মুক্তি সোণৰ শিকলি পিন্ধিব পাৰা, কিন্তু বন্ধন সোণৰ শিকলিটো বন্ধন একেই, ৰূপৰ শিকলিৰ বন্ধন একেই, তামৰ শিকলিৰ বন্ধন একেই, ৰছীৰ বন্ধন একে, বন্ধনটো বন্ধনে হয়। টোপনি যদি সোণৰ পালেঙত শুই টোপনি নাহে, তেতিয়া সোণৰ পালেঙৰ মূল্যটো কি থাকিলে বাৰু? কি মূল্য আছে? এই কথাটোকে আমাক বুজাইছে। নিগম কল্পতৰুৰ গলিতম ফলম সুকমুখাদম মৃতদৱ সংযুক্তম পিবতং ভাগৱত ৰসমালয়ম মুহুৰুহু ৰুচিতিকা ভুবি ভাবুকাহা। অৰ্থাৎ প্ৰতিটো ভক্তিৰ ছাল বাকলি আছে। কেলে? ল'ৰাক ভাল পাই সি পইচা দিব, ল'ৰাক ভাল পাই সি মুখাগ্নি কৰিব, পিণ্ড দিব, ছোৱালীক ভাল পাই তাই কাম কৰি খুৱাব, পত্নীক ভাল পাই সেৱা কৰিব, মাটিক ভাল পাই ভৱিষ্যত খেতি দিব। এই বাকী সংসাৰৰ ভাল পোৱাবোৰ, সংসাৰৰ ভক্তিবোৰত বাকলি আৰু সিঠা ছাল গুটি চব আছে, কিন্তু ভাগৱতৰ ভাল পোৱাবোৰত ছালো নাই, বাকলিও নাই, সিঠাও নাই, গুটিও নাই। সেইকাৰণে ভাগৱতৰ ভক্তি বেলেগ, বাকীবোৰ বেলেগ। আজি পত্নীয়ে ভক্তি কৰিছে, আপুনি কালি যোগাৰ দিবলৈ বাদ দিয়ক, সেই ভক্তি নষ্ট হৈ যাব। আজি ভাই ভাইৰ মাজত মৰম চেনেহ আছে, দিয়া থোৱা খোৱা লোৱা আছে কাৰণে, কালি বাদ দিয়ক, চব নষ্ট হৈ যাব। গতিকে সংসাৰৰ ভক্তিত বাকলিও আছে, সিঠাও আছে, ছালো আছে, কিন্তু ভাগৱতৰ ভক্তিত বাকলি সিঠা ছাল নাই। কেলে? সংসাৰৰ ভক্তি মনৰ পৰা হয় আৰু ভাগৱতৰ ভক্তি ভাৱনাৰ পৰা হয়, আত্মাৰ পৰা হয়। আত্মাত ৰস আছে, আত্মাত সিঠা নাই, আত্মাত জীৱন আছে, মৃত্যু নাই। আত্মাত জীৱন আছে, মৃত্যু নাই, আৰু মন আৰু দেহত জীৱন আছে, মৃত্যু আছে। ধৰিব পাৰিছেনে বাৰু? কথাখিনি টান অলপ। অৰ্থাৎ এই সংসাৰখন হ'ল দেহ মনৰ, এই সংসাৰত দেহ মনৰ ইয়াত লেনদেন আছে, একেবাৰে যিমান নকক লেনদেন আছে, আপুনি প্ৰমাণ কৰি চাব পাৰে। অলপতে আপোনাক সবে দেখিছে যে ডক্তৰ এজনক একেবাৰে শেষত দেউতাকে মাতিছিলে যে তোমাক মোৰ শেষত চাই পেলাই যাবলৈ মন আছে, গতিকে মোৰ শেষ অৱস্থা পাইছে, অকণমান তুমি মোক দেখা দিবা নেকি? আহিলে জানো? নাহিলে। এইবোৰ আগতে, আপুনি দুখ পোৱাৰ আগতে এইবোৰ শিকাইছে, এই ভুলটো নকৰিব। অৰ্থাৎ এইটো ভুল কেনেকৈ ক'ব? ভাগৱত মানে নিগম, আপোনাৰ মোৰ আত্মা নিগম আৰু দেহ মন আগম। এই সংসাৰক ভাল পাই যদি আপুনি সংসাৰ এৰে, আকৌ সংসাৰলৈ আহিব লাগিব। এই সংসাৰৰ বন্ধনত থাকি যদি আকৌ সংসাৰ নেৰে, আপুনি আকৌ সংসাৰলৈ আহিব। কি ৰূপে আহিব আপোনাৰ হাতত নাই, সংস্কাৰৰ হাতত আছে। সেইকাৰণে আমাক বুজাইছে ভাগৱত হ'ল নিগম। নিগমইতি বেদহা, বেদৰ যিটো নিগম তত্ত্ব, অৰ্থাৎ দেহ মনৰ সিপাৰত যিটো আত্মা তত্ত্ব, আৰু সেই আত্মাই হ'ল ন জায়তে ইম্ৰিয়তে বা কদাচিত নায়ম ভূত্তা ভবিতা বা না ভূয়ঃ আজ নিত্য শাশ্বত পুণ্যয়ম ন সৈন্যতে সৈন্য মানে শৰীৰে নাহা। আত্মাৰ জন্ম নাই, আত্মাৰ মৃত্যু নাই, আত্মাৰ পাপ পুণ্য গণ্ডিৰ বাহিৰত সেই আত্মাই হলো আমাৰ ভিতৰত থকা সত্য। আৰু এই সত্যক পাবৰ কাৰণে ভাগৱতে আমাক শিক্ষা দিছে, আৰু ভাগৱতে হ'ল সেই সত্য দৰ্শন কৰাইছে। আৰু যি পৰীক্ষিতে মৃত্যুৰ ভয়ত পৰীক্ষিত মহাৰাজে সেই গংগাৰ পাৰত বহিছিল শ্ৰীমদ ভাগৱত শুনিবৰ কাৰণে, 7 দিন শুনাৰ পাছতে পৰীক্ষিত মহাৰাজক সুখদেৱে সুধিছিল যে তোমাক সম্পূৰ্ণ ভাগৱত মই কলো, এতিয়া কোৱা তুমি কি পালা? তেতিয়া ক'লে এটা তক্ষক কেলে কোটি কোটি তক্ষক আহিলেও মোৰ ভয় নাই গুৰুদেৱ। এটা মৃত্যু কেলে কোটি কোটি মৃত্যু আহিলেও মোৰ ভয় নাই। কেলে ভয় নাই? সুধিছে কেলে ভয় নাই? আগত মই দেহ মনৰ মাজত সোমাই আছিলো,
আগত মই দেহ মনৰ মাজত সোমাই আছিলোঁ আৰু তোমাৰ ভাগৱতৰ জ্ঞান পাই তোমাৰ ভাগৱতৰ দিব্য প্ৰসাদ পাই মই এতিয়া আত্মা হৈ গ'লোঁ ন জয়তে ইম্ৰিয়তে বা কদাচিত নায়ম ভূত্তা ভবিতা বা না ভূয়ঃ আজো নিত্য শাশ্বত পুৰণয়ম ন সৈন্যতে সৈন্যমানেশ্বৰীৰে না আত্মাৰ জন্ম নাই আত্মাৰ মৃত্যু নাই আত্মাক জুয়ে পুৰিব নোৱাৰে আত্মাক বতাহে শুকাব নোৱাৰে আত্মাক অগ্নিয়ে অস্ত্ৰই কাটিব নোৱাৰে আত্মা ই অজৰ অমৰ আত্মাই হ'ল পৰমাত্মা গতিকে মই মৃত্যুৰ ওপৰলৈ উঠি গ'লোঁ কাল আৰু মায়াৰ এই পাৰলৈ অৰ্থাৎ আপোনাক মোকো সেই আদৰ্শ দিছে পৰীক্ষিত মানুহ আছিলে আৰু আপুনি ময়ো মানুহ আৰু পৰীক্ষিতৰ উদ্দেশ্য ভাগৱতৰ এইটো আছিল আপোনাৰ মোৰো উদ্দেশ্য এইটো হ'ব লাগে মানুহক দেখুৱাবৰ কাৰণে মনোৰঞ্জনৰ কাৰণে অকণমান ফূৰ্তি কৰিবৰ কাৰণে দুদিনমান বোলে ভাগৱতৰ অকণমান ফূৰ্তি কৰোঁ এইবোৰৰ কাৰণে ভাগৱত নাই দিয়া ভাগৱত দিছে আমাৰ পৰমাৰ্থ সমাজ এখন গঢ়িবৰ কাৰণে অৰ্থাৎ পৰমাৰ্থ সমাজ মানে কি দেহ মনৰ সিপাৰৰ আত্মাৰ সমাজখন ইজনে সিজনৰ কাৰণে ব্যাকুল ইজনে সিজনক বুকুত সাৱটি ধৰিব পাৰে ইজনে সিজনৰ দুখত দুখ পাব লাগে ইজনে সিজনৰ কাৰণে কান্দিব লাগে ইজনে সিজনৰ কাৰণে যে সৰ্বস্ব এৰিব পাৰে সেইটোৱেইটো ভাগৱতৰ প্ৰথম স্কন্ধত দ্ৰৌপদী মা অশ্বত্থামাই যেতিয়া সন্তান 5টা সন্তান শিৰচ্ছেদ কৰিলে সেই অশ্বত্থামাক চৰণত যেতিয়া হাতে ভৰি বান্ধি ভগৱান কৃষ্ণ আৰু অৰ্জুনে লৈ আনিলে তেতিয়া অশ্বত্থামাক প্ৰথম সেৱা কৰিছে মা দ্ৰৌপদীয়ে সেৱা কৰিছে যিজন অশ্বত্থামাই 5টা সন্তানৰ শিৰচ্ছেদ কৰিলে সেই অশ্বত্থামাক সেৱা কৰিছে কেলে গুৰুৰ পুত্ৰ ব্ৰাহ্মণ বুলি এনেকুৱা এখন অন্তৰ পাব লাগিব এনেকুৱা এখন হৃদয় হ'ব লাগিব এনেকুৱা পৰীক্ষাত আপুনি মই পাছ কৰিব লাগিব তেতিয়াই প্ৰভুৰ ওচৰ পাম আমি কেলে প্ৰভু তেনেকুৱাই ভৃগুমুনি বুকুত গোৰ মাৰাৰ পাছত প্ৰভুৰ জানো খং উঠিলে চৰণ মৰ্দন কৰিলে ভৃগুমুনিৰ চৰণ শিশুপালে গণি গণি 100 পাপ কৰাৰ পাছত 100 তিৰস্কাৰ কৰাৰ পাছত শিশুপালক মুক্তি দিলে এইজন প্ৰভু সেই প্ৰভুক পাবৰ কাৰণে আমি ভাগৱতত আহিছোঁ যি 20 স্তন লৈ গৈছে পুতনা আৰু সেই 20 স্তন পান কৰাই পুতনাক মুক্তি দিলে মাতৃত্বৰ মুক্তি জগতত যে মা যশোদাই পাব নোৱাৰা মুক্তি পাই গ'ল পুতনাই এইজন ভগৱান আৰু সেই ভগৱান হ'ল ভাগৱত আৰু সেই ভাগৱতলৈ আহিছোঁ নিগমহা ইতি বেদঃ আৰু নিগম তত্ত্ব বেদৰ ওপৰৰ পৰম তত্ত্ব বেদান্তৰ দ্বিতীয় সূত্ৰ আৰু সেই সূত্ৰ আজি আপোনালোকে চাওক ইউটিউবত খুলি চাওক সৰু সৰু ল'ৰাসকলেও ভাগৱতৰ পাঠ কৰিছে বয়সস্থসকলে শুনি আছোঁ আমি তাত আৰু সেই ভাগৱত চুলি নকটা 11 দিনীয়া মাহেকীয়া 15 এইবোৰ ব্যাখ্যা হৈছে আৰু সেইবোৰ ব্যাখ্যা জানো ভাগৱতত আছে সেইবোৰ ব্যাখ্যা জানো ভাগৱতত আছে সেইবোৰ ব্যাখ্যা জানো আমাৰ আত্মা পৰমাত্মাত আছে নিগমৰ তত্ত্ব অৰ্থ তাত আছে জানো বেদান্তৰ দ্বিতীয় সূত্ৰ যি পৰীক্ষিতে জীৱনৰ সেই মুহূৰ্তত আৰু যিজন সুখদেও যাৰ বস্ত্ৰ নাই যি বস্ত্ৰ নাই বস্ত্ৰ ৰহিত সুখদেও আৰু সেই সুখদেৱে জানো সেইবোৰ কথা ব্যাখ্যা কৰিব সেইবোৰ কথা ব্যাখ্যা কৰিব সময় অমূল্য যি 7 দিন সময় আছে মাত্ৰ জীৱনৰ সেই 7 দিন হাতত আছে আপোনাৰ মোৰ জীৱনৰ সেই সময়কণ আছে সেই সময়কণ এই ব্যৰ্থ চিন্তা কৰি এই ব্যৰ্থ আলোচনা কৰি সময় পাৰ কৰিব কেতিয়াও নকৰে আৰু সেই কাৰণে এই কথাখিনি আমাক বুজাইছে যে নিগম কল্পতৰুৰ গলিতম ফলম সুকমুখাদমৃতদেৱ এজন বৈষ্ণৱ গুৰুৰ মুখেৰে শ্ৰৱণ কৰিলেহে ইয়াত দিব্য কৃপা আহিব আৰু সেইকাৰণে প্ৰথম ভাগৱত পাঠ কৰিছিলে কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰ পাছত সুখদেৱে শ্ৰোতা আছিলে পৰীক্ষিত দ্বিতীয় কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰ পাছত ভাগৱত ব্যাখ্যা কৰিছিলে গোকৰ্ণই শ্ৰোতা আছিলে ধুন্ধুকাৰী তৃতীয় ভাগৱত বৃন্দাবনৰ নাৰদ মুনিয়ে পাঠ কৰিছিলে শ্ৰোতা আছিলে জ্ঞান বৈৰাগ্যক জাগৰণৰ উদ্দেশ্য কৰি এনেকুৱা মহান ভাগৱতৰ গতিকে এই কথাখিনি খুব সাৱধানে
আমি ব্যৱহাৰ কৰিব লাগিব আমাৰ জীৱনৰ কল্যাণৰ কাৰণে, আধ্যাত্মিক জীৱন গঢ়িবৰ কাৰণে, আধ্যাত্মিক এখন সমাজ গঢ়িবৰ কাৰণে, এজনে সিজনৰ প্ৰতি আত্মিক ভালপোৱা জগাবৰ কাৰণে সেইবোৰৰ কাৰণে আমি ভাগৱতক ব্যৱহাৰ কৰিব লাগিব। তেতিয়া আমাৰ জীৱনৰ কল্যাণ হ'ব আৰু ভাগৱতৰ মহান কৃপা হ'ব। যদি সেইবোৰ নকৰি আমি তাৰ বিপৰীত কাম কৰোঁ, ভাগৱতে আমাৰ বিপৰীত নহ'ব জানো প্ৰভু? হ'ব নাই বাৰু? যদি যি বস্তুটো যেনেকৈ চলিব লাগে তাক যদি আমি বিপৰীত কৰিবলৈ যাওঁ, যে আজি কল পকিব লাগে 25 দিনত, একদিনতে কল পকাই দিলোঁ, আমাৰতো ভাল লাগিলে, ইমান কষ্ট কৰিব নালাগে, একেদিনতে এই মেডিচিন আনিলোঁ, কলটো পকাই দিলোঁ, ভকতক খুৱাই দিলোঁ। এতিয়া পাপ লাগিব নে পুণ্য লাগিব? মইতো জানো এই মেডিচিন দিয়া কলটো মই গৃহস্থ নাখায় আকৌ। আপোনাক প্ৰথম গৃহস্থক খুৱাই ল'বচোন যে আপুনি দুটা খাই লওক, তাৰ পাছত আমি খাম। কেতিয়াও নাখায়। এই কথাটোকে আমাক বুজাইছে যে ভকতক আপুনি জানি বুজি আপুনি বিষ খুৱাই দিলে পাপ লাগিব নে পুণ্য লাগিব? এতিয়া প্ৰশ্নটো হ'ল সেইটো। সেইকাৰণে আমাৰ সদায় চিন্তা কৰিব যে ভালত বেয়া সোমাই আছে, বেয়াত ভাল আছে, আৰু যিমান বেছি ভাল তাত বেছি বেয়া আছে। এজন ধনী মানুহে যদি ঈশ্বৰৰ নাম নলোৱাকৈ প্ৰাণ ত্যাগ কৰিব লাগে, বহুত দুখ আৰু কষ্ট হ'ব। কেলে গাড়ী এৰিব লাগিব, ঘৰ এৰিব লাগিব, মাটি এৰিব লাগিব, চব এৰিব লাগিব। এইবোৰ এৰাটো, কোটি কোটি টকা বেংকত আছে, এইবোৰ এৰাটো জানো অলপ দুখৰ কথা? আৰু এজন হাজিৰা কৰা মানুহে সেইজনে বেছি দুখ নাপায়, যোৱাই ভালে হ'ল পায়, দাখন হাতৰ পৰা পৰিলে। এইটো কথা। ওপৰত যিমান গছৰ ওপৰত যাব, পৰিলে সিমান কষ্ট পাব, আৰু তলত পৰাখিনি বেছি কষ্ট নাপায়। এতিয়া আমাৰ এই কথাটোৱে 3টা শ্লোকৰ মাজেৰে কৈছে, আৰু তাৰ পাছতে আমি প্ৰথম স্কন্ধ তাৰ মাজতে কথা এষাৰ সুধো বাৰু। আমাৰতো মাজে মাজে অকণমান এই কেতিয়াবা নাম হয়, আপোনালোকে আমনি পাইছে নেকি বাৰু? আমনি পাইছে যদি অকণমান পাঠ কৰক। কিন্তু পাঠটো আকৌ এই ৰাসৰ, ভগৱান কৃষ্ণৰ 10ম স্কন্ধৰ ৰাসলৈকে আছে। মই ভাবিছোঁ কি ৰাসৰ পাঠৰো ব্যাখ্যা হ'ব, এইটো এই ৰাতিলৈকে হ'ব। ৰাতি যিহেতু থাকিম, আৰু ৰাতি এতিয়া আপোনালোক আহিবই চাগে, নাহিব নেকি বাৰু? ৰাতিলৈকে ভগৱান কৃষ্ণৰ 10ম স্কন্ধৰ সংক্ষিপ্ত ব্যাখ্যা অকণমান হ'ব। ঠিক আছে, এতিয়া আমনি পোৱা নাই যদি বাৰু ঠিক আছে। এতিয়া সকলোৱে অকণমান চকু মুদক।